এইটো ভিডিঅ'ত তোমালোকৰ মাজত মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰাম এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা লৈ আহিছোঁ। তোমালোকে এইকেইটা পঢ়ি যাবা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ ইয়াৰে পৰাই কমন পাবা। তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 7 মাৰ্কৰ আহে। এটা 4 মাৰ্কছৰ লং কোৱেশ্চন আৰু 3টা MCQ কোৱেশ্চন আহে। ইয়াৰ ভিতৰত লং কোৱেশ্চনৰ ভিতৰত তোমালোকে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন ইয়াৰে পৰাই তোমালোকৰ এটা 100% চিয়ৰ কমন পাবা। তাৰপিছত তোমালোকে MCQৰ বাবে আৰু কেইটা চাব লাগিব, তোমালোকক দেখাই দি আছোঁ। তোমালোকে এইকেইটাই চাই যাবা। ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাবা। এতিয়া তোমালোকে টিক চিন মাৰি লোৱা। তোমালোকে এতিয়া 24 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 24 নং পৃষ্ঠাৰ পৰা চাবা। সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে ক'ত পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। তোমালোকৰ MCQ এইটো বহুত ইম্পৰ্টেণ্ট। দক্ষিণ আফ্ৰিকাত তোমালোকে মনত ৰাখিবা। তাৰপিছত আন এটা চাবা, সত্য প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে 25 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 25 নং পৃষ্ঠাৰ পৰা চাবা। মহাত্মা গান্ধীৰ মতে সত্যাগ্ৰহ কি? সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট এইটো। তাৰপিছত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বিষয়ে চুমুটকা লিখি যাবা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 26 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 26 নং পৃষ্ঠাৰ পৰা চাবা। খিলাফত আন্দোলন জড়িত তলৰ কোনটো ব্যক্তি জড়িত? তোমালোকৰ মৌলানা শওকত আলী বা মহম্মদ আলী দুজনৰ ভিতৰত এজনৰ নাম দিয়া থাকিব আৰু বেলেগকৈ দিয়া থাকিব। MCQ কোৱেশ্চন, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত লং কোৱেশ্চনৰ বাবে চাবা। অসহযোগ আন্দোলনৰ অসমৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, লং কোৱেশ্চন। তোমালোকে লিখি যাবা। তাৰপিছত তোমালোকে এতিয়া 27 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 27 নং পৃষ্ঠাৰ পৰা চাবা। 27 নং পৃষ্ঠাৰ পৰা চাবা, এইটো ইম্পৰ্টেণ্ট। অসহযোগ আন্দোলনৰ উল্লেখযোগ্য কাৰক এইকেইটাৰ ভিতৰত এটা দিয়া থাকিব আৰু তোমালোকক ক'ব যে তলৰ কোনটো অসহযোগ আন্দোলনৰ কাৰক হয়। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপিছত এতিয়া তোমালোকে 29 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 29 নং পৃষ্ঠাৰ পৰা চাবা। আইন অমান্য আন্দোলনৰ অন্যতম কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন। এইটো বহুত ইম্পৰ্টেণ্ট MCQ। তাৰপিছত 30 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 30 নং পৃষ্ঠাৰ পৰা চাবা। দাণ্ডি যাত্ৰা কি? গান্ধীজীয়ে কেতিয়া দাণ্ডি যাত্ৰাৰ আৰম্ভণি কৰিছিল? তাৰপিছত ইয়াৰ কিমান দিন লাগিছিল আৰু কিমান পথ অতিক্ৰম কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰে পৰাই তোমালোকৰ 1 মাৰ্কছ 100% চিয়ৰ কমন পাবা। তোমালোকৰ 1 মাৰ্কছৰ দাণ্ডি যাত্ৰাৰ পৰা এটা কুৱেশ্চন আহিবই, 100% চিয়ৰ। তাৰপিছত এতিয়া তোমালোকে 31 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 31 নং পৃষ্ঠাৰ পৰা চাবা। দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল আৰু কিমান চনত? লণ্ডনত অনুষ্ঠিত হৈছিল 1931 চনত। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত এতিয়া তোমালোকে 33 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 33 নং পৃষ্ঠাৰ পৰা চাবা। ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। লং কোৱেশ্চন, এইটো শিকি যাবা। তাৰপিছত এতিয়া তোমালোকে 34 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 34 নং পৃষ্ঠাৰ পৰা চাবা। 34 নং পৃষ্ঠাৰ পৰা চাবা। ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ আন্দোলন বুলি জনা যায়? বহুত ইম্পৰ্টেণ্ট। বা কোনটো আন্দোলনক আগষ্ট বিপ্লৱ আন্দোলন বুলি কোৱা হয়? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। তাৰপিছত মহাত্মা গান্ধী কোনটো আন্দোলনত কৰিম কিম্বা মৰিম ডু অৰ ডাই ধ্বনি প্ৰেৰণ কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। ভাৰত ত্যাগ আন্দোলন সময়ত। তাৰপিছত এতিয়া তোমালোকে 36 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 36 নং পৃষ্ঠাৰ পৰা চাবা। ভাৰতৰ সেনা বাহিনীৰ মূল শ্লোগান কি আছিল? জয় হিন্দ। বহুত ইম্পৰ্টেণ্ট হয় এইটো।
তাৰপিছত 37 নং পৃষ্ঠা বাহিৰ কৰিলা 37 নং পৃষ্ঠাৰ পৰা চাবা ভাৰত স্বাধীন আইন দফা 4টা পঢ়িবা বহুত ইম্পৰ্টেন্ট ভাৰত স্বাধীন আইন দফা 4টা দিয়া আছে 4টাই পঢ়িবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ দফা তাৰপিছত ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা ৰেড ক্লিপ ৰেখা তাৰপিছত তোমালোকে এতিয়া 39 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 39 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ পৰা চাবা 2 3 4 5 তাৰপিছত 9 12 14 আৰু 15 টো চাবা তোমালোকৰ MCQ বনাই দিব ইয়াৰ পৰা তাৰপিছত লং কোৱেশ্চনৰ বাবে চাবা 1 3 4 আৰু 6 বহুত ইম্পৰ্টেন্ট হয় 4 টো বহুত ইম্পৰ্টেন্ট তোমালোকে চাবা এইকেইটাই চাই যাবা ইয়াৰে পৰাই কমন পৰিব তোমালোকৰ যদি কোনোবা কোৱেশ্চনৰ কনফিউজন থাকে মোক কমেন্ট কৰি কবা বা কোনোবা যদি আনসার নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক মোৰ ইউটিউব চেনেলত ভিডিও বনাই আপলোড কৰি দিম